এনেবোৰ সময়ত খং কৰিলে আপোনাৰ ধ্বংস নিশ্চিত। কেইটামান মানি চলিবলগীয়া নিয়ম। নাম্বাৰ 1, ৰাতিপুৱা শুই উঠি খং নকৰিব। এনে কৰিলে আপোনাৰ গোটেই দিনটোৰ কাম সিদ্ধি নহয়। নাম্বাৰ 2, পূজাৰ সময়ত কেতিয়াও খং নকৰিব। এনে কৰিলে ভগৱানে কেতিয়াও পূজা গ্ৰহণ নকৰে। নাম্বাৰ 3, খোৱাৰ সময়ত খং নকৰিব। এনে কৰিলে শৰীৰ ৰোগীয়া হয়। নাম্বাৰ 4, ঘৰৰ পৰা ওলাই আহোঁতে কেতিয়াও খং নকৰিব। এনে কৰিলে আপোনাৰ কোনো কাম সঠিকভাৱে সম্পূৰ্ণ নহয়। নাম্বাৰ 5, বাহিৰৰ পৰা আহি ঘৰত সোমাই খং নকৰিব। এনে কৰিলে দেৱী লক্ষ্মী মা সন্তুষ্ট নহয়। নাম্বাৰ 6, ৰাতি শোৱাৰ সময়ত খং নকৰিব। এনে কৰিলে আপোনাৰ আয়ুস কমি যাব। কথাটো মনত ৰাখিব আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব।